এতিয়া আছোঁ মই লংগৈজান উচ্চ মাধ্যমিক বিদ্যালয়ত। তুমি ইয়াত দিয়াচোন, বহি দিয়া নহ'লে বহি দিয়াচোন। লংগৈজান ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এখন বিদ্যালয়ত এই গৰমৰ বন্ধত 7 দিনীয়া নৃত্য কৰ্মশালা হৈ আছিল। আৰু নৃত্য কৰ্মশালা আজি অন্তিমটো দিনত মই আপোনালোকক দেখুৱাম যে এই 7টা দিনত ছাত্ৰ ছাত্ৰীসকলে মানে কেনেধৰণে শিকিলে। এইয়া দেখিছে পূৰা মানে ভিৰ হৈছে। আজি শেষৰ দিন আৰু মই যিসকল প্ৰশিক্ষক আছে, ছাৰ আছে, বাইদেউ আছে, তেওঁলোকৰ লগত কথা পাতিম। মই আপোনালোকক চিনাকি কৰাই দিম এই যি 7 দিনীয়া কৰ্মশালা, নৃত্য কৰ্মশালা হৈছে, ঘণ্টা নৃত্য কৰ্মশালা, তাৰ লগত জড়িত টিংখাঙৰ পৰা আহিছে বিষ্ণু চেত্ৰী ছাৰ, ছাৰৰ মানে আমাৰ প্ৰকাশ কৃষ্ণ। আজি আপুনি 7টা দিন ইয়াত যি প্ৰশিক্ষণ দিলে কেনেকুৱা লাগিছে আপোনাৰ? প্ৰথম আৰম্ভণিৰ পৰা আৰম্ভণিটো ভালেই লাগিছে, কাৰণ ইয়াত এবাৰ ল'ৰা ছোৱালী প্ৰথমবাৰ শিকিছিলে, ঠাইখিনি প্ৰথম আহিছে, কাৰণ আগতে ডান্স ইয়াত কৰাই নহয় ল'ৰা ছোৱালী, যিহেতু বহুত অলপ কষ্ট হৈছে আমাৰ শিকাবলৈ, কাৰণ প্ৰথমবাৰ শিকিলে যিকোনো ক্ষেত্ৰতে প্ৰথম হওঁতে অলপ কষ্ট হয়। লাহেকৈ এতিয়া জাষ্ট 7 দিনৰ বডি লেংগুৱেজ আহিছে, তাৰ বাহিৰে বিশেষ নহয়। বাকী প্ৰথম আপুনি যে ইয়াত এইটো মানে প্ৰতিষ্ঠা কৰিছে ডান্স, আগতে ইয়াত শিকোৱা নাই বাৰু, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ছাৰৰ লগত সহায় কৰিছে ভণ্টি এজনী আহিছে, ভণ্টিকো মই চিনাকি কৰি দিম। নমস্কাৰ, মোৰ নাম হিমাদ্ৰী মহন, মই ক্লাছ 7ত পঢ়োঁ। মোৰ ঘৰ ৰাজগড় ৰঙামুণ্ডি। এই ভণ্টিয়ে ক্লাছ 7ত পঢ়ি আছে আৰু ডান্স শিকি আছে বাৰু, তাৰ বাহিৰেও মানে শিকাব পৰা হৈ আছে। ছাৰৰ লগত আহিছে, তাৰ কাৰণে ভণ্টিকো ধন্যবাদ জনাইছোঁ শিকাবলৈ অহাৰ কাৰণে। ঠিক আছে, এই ল'ৰা ছোৱালীবোৰ ছাৰেতো ইমান নোৱাৰে বাৰু, অকণমান অসুবিধা হয়। তুমিয়ে যিহেতু বেছি লাগি থকা হয় নাই, এই কেনেকুৱা লাগিছিলে সেইকাৰণে প্ৰথম কেনেকুৱা নোৱাৰিব নিচিনা লাগিছিলে নেকি? নাই নহয়, মানে আগতে নোৱাৰিছিলে, এতিয়া মানে পাৰিছে। আপোনালোকে ভিডিঅ'টো চালে গম পাব যে মানে এই যেতিয়া নতুনতে ল'ৰা ছোৱালীবোৰ আহে এনেও গম পায়, হাত চাতবোৰ নাভাঙি নেমেলে। এতিয়া যেতিয়া নাচৰ ভিডিঅ'টো দিলোঁ আপোনালোকে চাওঁতে গম পাইছে। আপোনালোকৰ পৰা চাই কমেণ্ট কৰি দিব আৰু যাতে অহা বছৰো ইয়ালৈ এনেকৈ আহে তাৰে আশা কৰিছোঁ। তাকে নেক্সটবাৰ যদি আপোনালোকে মতা হয় নিশ্চয় ধন্যবাদ থাকিল। এইয়া আমাৰ মানে কণ তোমালোকৰ নামকেইটা এবাৰ কৈ দিয়াচোন। তোমাৰ নামটো কি? পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আপোনালোকক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে। যদি আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ অনুষ্ঠানটো কেনেদৰে হ'ল তাৰে ভিডিঅ' আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। প্ৰথমে আসন গ্ৰহণৰ কাৰ্যসূচীৰ পিছতেই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আৰম্ভ হয়। বন্তি প্ৰজ্বলন কৰে লংগৈজান মজলীয়া বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক যোগেশ্বৰ শইকীয়া ছাৰ, লগতে লংগৈজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ক্ষীৰোদ তামাং ছাৰ আৰু নৃত্য কৰ্মশালাৰ বিষ্ণু চেত্ৰী ছাৰ, লগতে তেওঁৰ সহযোগী হিমাদ্ৰী মৰাণ আৰু অনামিকা। বন্তি প্ৰজ্বলনৰ পিছতেই চিনাকি পৰ্ব আৰু সম্বৰ্ধনাৰ কাৰ্যসূচী আৰম্ভ হয়। তাৰ পাছতেই শইকীয়া ছাৰ, পিংকা ছাৰ, ক্ষীৰোদ তামাং ছাৰ, বিষ্ণু চেত্ৰী ছাৰ, অনামিকা, হিমাদ্ৰী তেওঁলোকে দুআষাৰ বক্তব্য ৰাখে আৰু তাৰ পিছতেই নৃত্য প্ৰদৰ্শন হয় আৰু খুব সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰে। আৰু এয়া দেখিছে ছাত্ৰ ছাত্ৰীসকলে মানে যিসকল কৰ্মশালালৈ আহিছিল তেওঁলোকে খুব সুন্দৰকৈ নাচিব পাৰিছে। 7 দিনতে বহুতখিনিয়ে পাৰিছে বাৰু। আপোনালোকক এই নৃত্য কৰ্মশালাৰ যিখিনি নৃত্য হ'ল প্ৰদৰ্শন কৰি দেখুৱালে তাৰ সম্পূৰ্ণ যদি ভিডিঅ' আপোনালোকে গানৰ সৈতে চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে অনামিকা ফিল্মছ বুলি, তাতে আপোনালোকে গৈ চাব পাৰিব। এয়া গুৰুক সেৱা কৰিছে শিষ্যসকলে আৰু বাকী শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ইয়াৰ পাছতে প্ৰমাণ পত্ৰসমূহ বিতৰণ কৰি দিয়া হৈছে এনেধৰণে। ভালকৈ ভিডিঅ' কৰিবলৈ নাপালোঁৱেই, দেখিছে নহয়। বাকী সিহঁতৰ নামবোৰ এবাৰ কৈ দিয়ক আপোনালোকে বাৰু চাওকচোন। এওঁলোকে নাচিবলৈ আহিছে। তোমালোকৰ নামকেইটা এবাৰ কৈ দিয়াচোন। তোমাৰ নামটো কি? বাৰ্বি। তোমাৰটো? তোমাৰটো? কি ক'লা? দবান্না। অঁ, তোমাৰটো কোৱা? বৰ্ণালী ফুকন। এই তোমাৰ নামটো?
দিব্যা লক্ষ্মী গগৈ বৰ ধুনীয়াকৈ নাচিছে দেই পখিলা নিচিনা ন এইপিনে তোমাৰ নামটো কোৱা আচ্ছা তোমাৰটো নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰিয়াংশী দিধাৰ এই ভণ্টিজনীৰ নামটো কি হা লিজা তোমাৰ নামটো কি নমস্কাৰ শ্ৰীমতী ৰূপা তোমাৰটো নমস্কাৰ মোৰ নাম নানিতা কাৰ নাম কৈ দিয়া তোমালোকে নমস্কাৰ মোৰ নাম শ্ৰী আৰুষি দেৱ আৰুষি দেৱ নমস্কাৰ মোৰ নাম অস্মিতা ৰায় অস্মিতা তোমাৰটো নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী মনীষা তোমাৰটো তোমাৰটো হয় হয় বাকী ভালে আছোঁ চোৱা তোমাৰ নামটো কৈ দিয়া তোমাৰ নামটো ইশিক্ষা ভালে আছে